জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ গৰিমা গাৰ্গৰ পত্ৰযোগে স্পেচিয়েল প্ৰসিকিউটৰ টিম গঠনৰ লগতে বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান অভিযুক্তই অভিজ্ঞ অধিবক্তা নিয়োগ কৰাত ন্যায় লাভক লৈ চিন্তিত জুবিনৰ পৰিয়াল এছআৰৰ জৰিয়তে ভোট চুৰিৰ অভিযোগ খণ্ডন মুখ্যমন্ত্ৰীৰ খচৰা তালিকাত থকা ভুলৰ সম্পূৰ্ণ শুধৰণিৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি আশ্বাস প্ৰদান এছআৰত অচিনাকি লোকৰ নাম অন্তৰ্ভুক্তিৰে বিজেপিয়ে ভোট চুৰিৰ চেষ্টা চলোৱা বুলি প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ শান্তিৰ নোবেল বিজয়ী মহম্মদ ইউনুছৰ আমোলত হিন্দুৰ বধ্যভূমিত পৰিণত বাংলাদেশ ৩৫ দিনতেই ১৬ জনকৈ হিন্দু লোকক হত্যা বাংলাদেশী মৌলবাদীৰ মণিৰামপুৰত এজন সাংবাদিকক গুলিয়াই হত্যা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে ঘাতকৰ শিকাৰ শৰৎমণি চক্ৰৱৰ্তী নামৰ হিন্দু ব্যৱসায়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ বিৰোধী আপত্তিজনক শ্লোগান দি পুনৰ বিতৰ্কত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ২০২০ত সংঘটিত হিংসাৰে জড়িত উমৰ খালিদ আৰু শাৰজিল ইমামৰ জামিন নাকচ কৰাৰ পাছতে মোদী শ্বাহ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ ঘটনাৰ পাছতে সাধাৰণ লোকৰ লগতে শাসক বিৰোধীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব ১০,০০০কৈ টকা স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি ২০,০০০কৈ টকা সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব লাগিব ছাত্ৰসকলে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে সামাজিক মাধ্যমত জনালে এই কথা